আজি আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ৰাতিপুৱাৰ 7 বজাৰে পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী 4খনকৈ আসনৰ কাৰণে আজি তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰতিটো নিৰ্বাচনতে আচলতে শাসক পক্ষই তেখেতসকলৰ যি আসন সেই আসন দাবী কৰিছে। কেনেধৰণৰ আচলতে নিৰ্বাচনত তেখেতসকলৰ ফলাফল হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত মই উপস্থিত আছোঁ মানা সমষ্টিৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত। কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে ৰাতিপুৱাৰ ভাগৰে পৰা সকলো বয়োজ্যেষ্ঠকে আদি কৰি সকলো লোক ওলাই আহিছে। ওলাই আহি তেখেতসকলে নিজৰ ভোটদান সাব্যস্ত কৰিছে আৰু ৰাতিপুৱা যি নেৰানেপেৰা বৰষুণ আছিল সেই নেৰানেপেৰা বৰষুণকো আওকাণ কৰি আচলতে প্ৰতিগৰাকী ৰাইজে ওলাই আহিছে আৰু নিজৰ ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যিহেতু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে শালবাৰী UPPL দলৰ যি TLCCৰ অধ্যক্ষ বিনোদ মুছাহাৰী, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। ৰাতিপুৱাৰ ভাগৰে পৰা বৰষুণ দি আছে, তথাপিও ৰাইজে আচলতে ভোটদান কৰিবলৈ আহিছে। সকলো ভোটাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই সময়ত হয়, ৰাতিপুৱাটো মানে বতৰটো একেবাৰে বেয়া আছিলে, তথাপিও আমাৰ ভোটাৰ ৰাইজে যেনেকুৱা উৎসাহ উদ্দীপনাৰে এই ভোট কেন্দ্ৰত আহি ভোট দিব আহিছে, মই সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। ৰাতিপুৱাৰ পৰা বহুত বৰষুণ, তথাপিও আচলতে প্ৰতিগৰাকী ৰাইজে টাইম মতে আচলতে ভোট গ্ৰহণ কৰিবলৈ আহিছে। আপুনি কেনেধৰণে পাইছে আচলতে নিজৰ ভোটদান সাব্যস্ত কৰিছে ইতিমধ্যে? হয়, ময়ো ভোটদান দিলোঁ। ৰাতিপুৱাৰ পৰা ইয়াত মানে লাইন ধৰি আছে। ৰাইজে ইমানেই উৎসাহ মানে ভোট দিয়াৰ কাৰণে। বতৰটো একেবাৰে বেয়া আছিলে, তথাপিও যে আৰু নিজৰ যিটো অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যে আহিছে। তো মই সকলো মানে ভোটাৰ ৰাইজক মই অন্তৰৰ পৰা অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আহ্বান জনাম যি এজন দুজন আৰু বাকী আছে, এখেতসকলে সকলোৱে মানে আমাৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ কাৰণে মানে ভোট চেণ্টাৰত আহি যাতে নিজৰ ভোটদান দিয়ে। ইতিমধ্যে এটা দৃশ্য দেখুৱাবলৈ পাইছোঁ, আপুনি বিশেষভাৱে সক্ষম এগৰাকী লোকক আচলতে ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ আহিছে। তেখেতো আচলতে উৎসাহ উদ্দীপনাৰে ভোট গ্ৰহণ কৰিছে। কি ক'ব, তেনেধৰণৰ লোকসকলে আচলতে সময়মতে আহিছে? হয়, এখেতসকলেতো মানে এজন নাগৰিক হয়, ভাৰতৰ নাগৰিক হয়, আৰু এখেতসকলে ভোটদান দিয়া মানে আমাৰ মানে গণতন্ত্ৰ শক্তিশালী হোৱা। এতিয়া সকলোৱে মানে উৎসাহ যে ময়ো ভোট দিম, মানে উঠিব নোৱাৰে মানুহটো, একেবাৰে খোজকাঢ়িব নোৱাৰে, এনেকুৱা বহুতজন মানুহ আছে। তো আপোনালোকে এজনহে দেখিছে আৰু আছে, তো সকলোৱে মানে আমাৰ ভোট কেন্দ্ৰত আহি মানে ভোটদান দিব। আন এগৰাকী ব্যক্তি আছে, কি ক'ব আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিলে ইতিমধ্যে আপুনিও কেনে দেখিছে? ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ দেখিছে আচলতে? বহুত ভাল হৈছে। তাৰমানে আমি ভাবিছিলোঁ যে বৰষুণৰ কাৰণে হয়তো গোটেইখিনি মানুহ ভোট সাব্যস্ত কৰিব নোৱাৰিব, কিন্তু আজি দেখা পালোঁ যে বৰষুণ নেওচি যি ধৰণে আজি মানে নিজৰ ভোট সাব্যস্ত কৰিবলৈ আহিছে, খুব ভাল লাগিছে। আৰু ৰাইজৰ এটা মানে উৎসৱময় পৰিৱেশ দেখিবলৈ পাইছোঁ। সকলোৱে তাৰমানে অইন বাৰতকৈ এইবাৰ মানে একদম মুক্তভাৱে, যিহেতু আমাৰ BTRত বা আমাৰ অসমত যি ধৰণৰ শান্তি আহিছে, তো সেইবিলাক চায়ে আজি ৰাইজে ধুনীয়াকৈ ভোট সাব্যস্ত কৰিছে। আৰু নিশ্চয় আমাৰ এইবাৰো মানে সকলো ভোট চেণ্টাৰবিলাকত শান্তিময় পৰিৱেশ হ'ব, কোনো ধৰণৰ বিশৃংখলা নোহোৱাকৈ হয়তো ৰাইজে এইবাৰ ভোটদান কৰিবলৈ পাব। কেমেৰা পাৰ্চনক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে আচলতে ৰাতিপুৱা 7 বজাৰে পৰা যি ভোটগ্ৰহণ প্ৰক্ৰিয়া, সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সুন্দৰভাৱে আচলতে বৰষুণকো নেওচি তেখেতসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ অহা পৰিলক্ষিত হৈছে আৰু নিজৰ ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত সুস্থিৰভাৱে আচলতে তেখেতসকলৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া, সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াত উপস্থিত হৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত। দাদা, কেনেকুৱা পাইছে আচলতে? ৰাতিপুৱাৰ পৰা আপুনি আহিছে, ভোটগ্ৰহণ কৰিম বুলি আহিছে, কেনেধৰণে লাগিছে আজিৰ দিনটো? ভাল লাগিছে দিনটো আজি। বতৰ ইমান গৰম নহয়, যি দিব লাগে নিয়মমতে জিতবা লাগিব, সেই হিচাপে দিব লাগিব। পৰিয়ালৰ লোকসকল ওলাই আহিছে নিশ্চয়? গোটেইকেইটাই। আপুনি কেই বজাত আহিছে ইয়ালৈ? কি কয়? কেই বজাত আহিছে? মই 9টাত আহিছিলোঁ। ভাগৰ লাগিছেনে নাই? ভাগৰ কিয় লাগিব, ভোট দিলে আৰু ভাগৰ নালাগে না, ভালৰ কাৰণে সেই দিমটো আমি নালাগে এনেকৈ ভাবোঁ। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, ভোট দিব এতিয়া?
হয়, এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিটো এইবাৰ গণতন্ত্ৰৰ যি উৎসৱ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু নেৰানেপেৰা বৰষুণকো নেওচি প্ৰতিগৰাকী ভোটাধিকাৰী আচলতে তেখেতসকলৰ যি মূল্যৱান ভোট সেই মূল্যৱান ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাতিপুৱাৰ ভাগৰে পৰা উপস্থিত থকা পৰিলক্ষিত হৈছে। শালবাৰীৰ পৰা মই প্ৰাঞ্জল দাস, DA News Plus।